আমি সকলোৱে জীৱনত সফলতা বিচাৰোঁ। আমাক ভাল চাকৰি এটা লাগে, ভাল আমাক জীৱন এটা লাগে, সমাজত আমাক সন্মান লাগে আৰু পৰিয়ালৰ কাৰণে সকলোৱে আমি কিবা এটা কৰিব বিচাৰোঁ। এতিয়া প্ৰশ্নটো হ'ল আপোনালোকে এইবিলাক অৰ্জন কৰিবৰ কাৰণে আপোনালোকে আৰাম এৰিবলৈ সাজুনে? যদি আপোনালোকে আৰাম এৰিবলৈ সাজু তেন্তে আপোনালোকৰ কাৰণে এই ভিডিঅ'টো বহুত বেছি ইম্পৰ্টেণ্ট হয়। ভিডিঅ'টো আপোনালোকক ফুল মটিভেট কৰিম আৰু আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। আৰু আপোনালোকে যদি মোৰ চেনেলটো যদি নতুনকৈ আহিছে, ইউটিউবত যদি চাই আছে ইউটিউব চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰক, আৰু যদি ফেচবুকত চাই আছে আপোনালোকে ফেচবুক পেজটো ফ'ল' কৰি লওক। তেন্তে ব'লক আজি ভিডিঅ'টো আৰম্ভ। আৰামে হৈছে আটাইতকৈ আমাৰ ডাঙৰ শত্ৰু। আপোনাক আৰামে একেদিনাই ধ্বংস কৰি নিদিয়ে, আপোনাক লাহে লাহে ধ্বংস কৰিব। আপোনাৰ শক্তি ধ্বংস কৰিব, আপোনাৰ সময় ধ্বংস কৰিব, আপোনাৰ ভৱিষ্যত ধ্বংস কৰি দিব। আমি যে কওঁ কাইলৈ কৰিম বুলি, কাইলৈৰ পৰা কৰিম বুলি যে কওঁ কিছুমান কাম, যেনেকৈ ৰানিং কাইলৈৰ পৰা কৰিম, এক্সাৰচাইজখিনি কাইলৈৰ পৰা কৰিম, কাইলৈৰ পৰা পঢ়া শুনা কৰিম, কাইলৈৰ পৰা অলপ বেছি কষ্ট কৰিম, আৰু সেই কাইলৈটো আহিবনে? সেই কাইলৈটো কেতিয়াও নাহে। আপোনাৰ দিন যাব, মাহ যাব, বছৰ যাব, আৰু আপুনি তেনেকেই থাকি যাব। এইটো কথা আপোনালোকে মনত ৰাখিব। আপোনাৰ ভৱিষ্যত আপোনাৰ আজি সিদ্ধান্তৰ ওপৰতে নিৰ্ভৰ কৰে। আজি আপুনি যি কৰিব কাইলৈ আপোনাৰ তেনেকুৱাই হ'ব। এতিয়া আপোনালোকক মই পাৰ্থক্য ক'ম ছাকচেছফুল মানুহ আৰু আনছাকচেছফুল মানুহৰ। টেলেণ্ট দুইটাৰে আছে, ছাকচেছফুল মানুহৰো টেলেণ্ট আছে আৰু আনছাকচেছফুল মানুহৰো টেলেণ্ট আছে, কিন্তু অভাৱটো হৈছে ডিচিপ্লিন। এতিয়া প্ৰথম কথাটো হৈছে আনছাকচেছফুল মানুহৰ ডিচিপ্লিন একেবাৰে নাই। আজিৰ কামটো কাইলৈ কৰিম বুলি থৈ দিয়ে। বাদ দে, ভাগৰ লাগিছে, কাইলৈ কৰিলেও হ'ব, তেনেকৈ ভাবে আনছাকচেছফুল মানুহে। আৰু ছাকচেছফুল মানুহে ভাবে আজিৰ কামটো এতিয়া কৰিবই লাগিব, ভাগৰ লাগিছে যি লাগিছে মতলব নাই, এতিয়াৰ কাম মই কৰিবই লাগিব বুলি তেনেকে কাম কৰে আৰু আগুৱাই যায়। দুই নম্বৰ কথাটো হৈছে যেতিয়া আনছাকচেছফুল মানুহে অলপ ভাগৰ লাগিছে শুই লওঁ বুলি যেতিয়া শুই যায়, তেতিয়া ছাকচেছফুল মানুহে ভাবে মই এতিয়া শুলে নহ'ব, মই যদি শুই থাকোঁ আৰু 10জন মানুহে কাম কৰি আছে মোতকৈ আগুৱাই যাব, সিহঁতক আগবাঢ়িব দিলে মই পিছ পৰি যাম বুলি ভাবি নিজৰ কাম কৰে আৰু আগুৱাই যায়। আৰু 3 নম্বৰ কথাটো হৈছে যেতিয়া আনছাকচেছফুল মানুহে মোবাইল পিটিকি এনে অযথা ৰিলছ চাই পিনে টাইম পাছ যেতিয়া কৰি থাকে, তেতিয়া ছাকচেছফুল মানুহে কি কৰে নিজৰ জীৱনটো গঢ়ি থাকে। আৰু কেইবছৰমানৰ পিছত মানুহে সোধে তই ছাকচেছফুল কেনেকৈ হ'লি বুলি, কিন্তু মানুহে নেদেখে যে আপুনি যে কিমান কষ্ট কৰিছিলে, দিন ৰাত এক কৰি আপুনি যুঁজিছিলে, বৰষুণ ৰ'দ নামানে আপুনি যুঁজিছিলে, অসংখ্য কষ্ট কৰিছিলে, কঠোৰ পৰিশ্ৰম কৰিছিলে, সেইবিলাক মানুহে নেদেখে। আৰু এটা কথা দেখুৱাব নেলাগে, মাত্ৰ আপোনাক কি লাগে? সফলতা লাগে। সফলতা লাগিব যদি আপোনাক এই ছাকচেছফুল ৰাস্তাত আপুনি যাব লাগিব। ছাকচেছফুল মানুহে কি কৰে আপোনালোকক মই কৈছোঁৱে, আপুনিও জানে, কিন্তু মই আপোনালোকক দিমাগত ভৰাই দিছোঁ, মনত পেলাই দিছোঁ, মাত্ৰ আপুনি এতিয়া কামহে কৰিব লাগে। আৰু এটা কথা, আৰাম আপোনালোকক মই একেবাৰে নল'বলৈ কোৱা নাই, আপোনালোকে আৰাম ল'ব লাগিব। যেতিয়া আপোনালোকৰ বডিটোক আৰামৰ প্ৰয়োজন হ'ব তেতিয়া আপোনালোকে ল'ব লাগিব, কিন্তু আপোনালোকে অভ্যাসত পৰিণত নকৰিব। এইটো টাইমত যে মই আৰাম লওঁ, এইটো টাইমত যে মই ল'বই লাগিব, তেনেকুৱা কথা নহয়। যেতিয়া আপোনাৰ বডিটোৱে আৰাম বিচাৰে তেতিয়া আপোনালোকে আৰাম কৰিব। আপোনালোকে যদি আৰামৰ নামত যদি ঘণ্টা ঘণ্টা যদি মোবাইল চলাই যদি টাইম পাছ কৰি থাকে, আপোনালোকৰ যদি প্ৰতিদিনে যদি মূল্যৱান সময়বিলাক যদি নষ্ট কৰি থাকে, দেৰিলৈকে যদি আপুনি শুই থাকে, আপোনাৰ কাম কেতিয়া কৰিব? আৰু আপুনি যে যিটো সপোন দেখি থৈছে মোৰ জীৱনটো সলনি কৰিম বুলি, আপোনাৰ জীৱন সঁচাকৈ তেনেকৈ সলনি হ'বনে? কেৱল আমি সপোন দেখিলে নহ'ব, তাৰ বাবে আমি কামো কৰিব লাগিব। আপুনি যে কয় মোক চাকৰি লাগে বুলি, আপুনি চাকৰিৰ কাৰণে প্ৰতিদিনে কষ্ট কৰিছেনে? প্ৰতিদিনে আপুনি প্ৰিপেৰেশ্যন কৰিছেনে? আপুনি যে কয় মই ফিট থাকিব বিচাৰোঁ বুলি, আপুনি প্ৰতিদিনে ট্ৰেইনিং কৰিছেনে ফিট থাকিবৰ কাৰণে? আপুনি যে কয় মই ছাকচেছফুল হ'ব বিচাৰোঁ বুলি, আপুনি প্ৰতিদিনে আপোনাৰ গ'লৰ বাবে কাম কৰিছেনে? চাওক, সপোন দেখা মানুহ বহুত আছে, কিন্তু সপোনৰ বাবে কাম কৰা মানুহ বহুত কম। গতিকে আপুনি সেই কম মানুহৰ ভিতৰত পৰিব লাগিব, কাম কৰিব লাগিব। আপোনাৰ সফলতাৰ পথত ডাঙৰ বাধা এটা আছে, আৰু সেই বাধাটো হৈছে মানুহে কি ক'ব। আপুনি যেতিয়া পৰিশ্ৰম কৰিব তেতিয়া মানুহে হাঁহিব, আৰু যেতিয়া আপুনি সোনকালে শুই উঠিব তেতিয়া মানুহে ক'ব ইমান কষ্ট কৰি কি লাভ। যেতিয়া আপুনি ৰানিং ষ্টাৰ্ট কৰিব তেতিয়া মানুহে ঠাট্টা কৰিব, আৰু যেতিয়া আপোনালোকে পঢ়া শুনা কৰিব তেতিয়া মানুহে কৰিব তোৰ দ্বাৰা নহ'ব বুলি। এটা কথা আপোনালোকে মনত ৰাখিব, ফেইল কৰিলে আপোনাৰ ওচৰত মানুহ কোনো নাথাকে, আৰু যেতিয়া আপুনি ছাকচেছফুল হ'ব তেতিয়া আপোনালোকক সেই মানুহে ক'ব, যিবিলাক মানুহে কৈছিলে তোৰ দ্বাৰা নহ'ব, ঠাট্টা কৰিছিলে, হাঁহিছিলে, সেইবিলাক মানুহে ক'ব মই গম পাইছিলোঁৱেই তই এদিন কৰি দেখুৱাবি, তই এদিন ছাকচেছফুল হ'বি বুলি। সেইকাৰণে বেলেগ মানুহৰ কথাৰে আপোনাৰ জীৱন নচলাব। আপুনি দেখা সপোনৰ কথা সিহঁতে নাজানে, আপুনি কৰা কঠোৰ পৰিশ্ৰমৰ কথা সিহঁতে নাজানে, আপোনাৰ সুখ দুখৰ কথা সিহঁতে নাজানে, তেন্তে আপোনাৰ জীৱনৰ সিদ্ধান্ত সিহঁতক ল'বলৈ নিদিব। আপুনি সপোন দেখিছে,
আপুনিয়ে পৰিশ্ৰম কৰিব লাগিব সিহঁতে আপোনাক একো কৰি নিদিয়ে সিহঁতে মাত্ৰ আপোনাক ডিমোটিভেট কৰিব আজিৰ সময়ত আটাইতকৈ ডাঙৰ সমস্যাটো হৈছে ডিষ্ট্ৰেকশ্যন আপোনাৰ হাতত এতিয়া মোবাইল আছে আপোনাৰ হাতত সপোন আছে আপোনাৰ হাতত গ'ল আছে কিন্তু আপোনাৰ হাতত এতিয়া সময় নাই সময়বিলাক বৰবাদ হৈ আছে কেনেকৈ বৰবাদ হৈছে আপুনি ছ'চিয়েল মিডিয়াত ইনষ্টাগ্ৰাম বা ফেচবুকত আপুনি ৰিলছ এটা চাবলৈ 5 মিনিট চাম বুলি আপুনি ভাবি ল'লে কিন্তু 5 মিনিট চাম বুলি আপোনাৰ 1 ঘণ্টা টাইম কেতিয়া গ'লগে আপুনি গমেই নাপালে তেনেকৈ আপোনাৰ সময়বিলাক বৰবাদ হৈ গৈ আছে গতিকে সেই বস্তুটো আপোনালোকে কণ্ট্ৰল কৰক নিজক আপোনালোকে কণ্ট্ৰল কৰক মোবাইলে যদি আপোনাক যদি কণ্ট্ৰল কৰে আপোনাৰ সময় কেনেকৈ বৰবাদ হৈ যাব আপুনি কেনেকৈ বৰবাদ হৈ যাব আপুনি নিজে গমেই নাপাব আপোনাৰ দিন যাব মাহ যাব বছৰ যাব আপুনি শেষ হৈ যাব গতিকে সেই বস্তুটো আপোনালোকে কণ্ট্ৰল কৰক বহু মানুহে ফেইল কৰিম বুলি ভয় খায় ফেইল কৰিম বুলি ভয় খাব নালাগে ফেইল কৰিব আপুনি কিবা এটা শিকিব নতুন বস্তু শিকিব ফেইল কৰিছে আপোনাৰ কি ভুল হৈছে আপোনালোকে সেইটো শুধৰক সেইটো শুধৰালে আপোনাৰ হৈ যাব আপুনি এতিয়া ধৰি লৈছোঁ ৰানিঙত ফেইল কৰিলে গতিকে ৰানিংটো আপুনি অধিক শক্তিশালী কৰি তোলক আপুনি লং জাম্পত ফেইল কৰিলে গতিকে লং জাম্পটো আপোনালোকৰ কি ভুল হৈছে সেই ভুলটো উলিয়াই পিনে আপুনি লং জাম্পটো অধিক শক্তিশালী কৰি তোলক আপোনালোকে ৰিটেনত বেয়া কৰিছে ৰিটেনত আপোনালোকে অধিক শক্তিশালী কৰি তোলক আপোনালোকক কোনোবাই ইগন'ৰ কৰিছে ৰিজেক্ট কৰিছে আপুনি ইমান কষ্ট কৰক যাতে নেক্সট টাইম কোনেও আপোনাক ইগন'ৰ কৰিব নোৱাৰে তেনেকৈ আপোনালোকে বনক ফেইল কৰিলে চব শেষ হৈ নাযায় ফেইল মানুহে কৰিবই হৰা জিকা আছে কিন্তু আপুনি যদি হাৰি পিনে যদি আকৌ যদি যুদ্ধ নকৰে সেইটো সবচে ডাঙৰ ফেইলিয়াৰ হয় গতিকে হাৰিছে আকৌ উঠক আকৌ যুঁজক গতিকে আপোনালোকক মই যিখিনি কথা ক'লো ভালদৰে শুনিছে বুলি মই ভাবিছোঁ আৰু আপোনালোকে ভালকৈ কাম কৰক আৰু আপোনালোকে আগবাঢ়ি যাওক আপোনালোকক মই এইটোৱে কৈছোঁ আজিৰ কামটো আপোনালোকে কাইলৈ ঠেলি নিদিব আৰু আপোনাৰ জীৱনৰ সিদ্ধান্ত বেলেগক ল'বলৈ নিদিব আপুনি ফেইল কৰিম বুলি আৰু আপুনি কেতিয়াও ভয় নাখাব ফেইল মানুহে কৰিবই বাট আপুনি ফেইল কৰিলেও আকৌ আপোনালোকে উঠি যুঁজক সেইটোহে প্ৰকৃত যোদ্ধা হয় ঠিক আছে আৰু আজি ভিডিঅ'টো ইমানেই আছিল ভিডিঅ'টো কেনেকুৱা লাগিলে আপোনালোকে কমেণ্ট কৰি জনাব যদি ভাল লাগিলে লাইক এটা কৰিব আজিলৈ বাই তেন্তে জয় আই অসম